নমস্কাৰ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লহে চেষ্টা কৰিছো সদনৰ ৰূপজ্যোতি কৰ্মীয়ে যেটো ব্যৱহাৰ কৰিলে সমগ্ৰ অসমে দেখিছে তাৰ পাছত আজিৰ দিনটোত কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই বিষয় বস্তুৰ ওপৰত প্ৰতিক্ৰিয়া আহি পৰিছে আৰু কৈছে প্ৰথম কথা কৈছে যে ৰূপজ্যোতি কৰ্মীৰ দৰে অখিল গগৈ ক্ষমা খুজিব লাগে অৰ্থাৎ অসম বিধানসভাত কেতিয়াও কোনো এজন মন্ত্ৰীয়ে উত্তৰ দি থকা সময়ত কোনো বিধায়কে মাজত মাত মতা বা এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হবৰ কাৰণে চেষ্টা কৰাৰ কোনো ৰেকৰ্ড নাছিলে আৰু অসম বিধানসভাত এনেকুৱা ধৰণৰ পৰিস্থিতি নতুনকৈ হৈছে গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া আগবঢ়াম সবিশেষ এই মুহূৰ্তত আপোনালোকে সেই খবৰটো জানি লওক বিধানসভা ৰূপজ্যোতি কৰ্মীক ব্যৱহাৰক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰথমটো প্ৰতিক্ৰিয়া আগবঢ়াইছে আজিৰ দিনটোত আজি দুটা দিন ধৰি চৰ্চা চলি আছে অখিল গগৈ আৰু ৰূপজ্যোতি কৰ্মী চেয়াৰমেন আদিৰ মাজত যিখন বাক যুদ্ধ হৈছিলে সদনৰ মজিয়াত বিধায়ক অখিল গগৈও ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে কথা কৈ থাকিলে মাজত মাত দিয়াৰ পৰম্পৰা অসম বিধানসভাত আগে নাছিল বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰূপজ্যোতি কৰ্মীয়েও অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে আৰু লগতে অখিল গগৈও ক্ষমা খুজিব লাগে ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ পৰিপন্থী বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰূপজ্যোতি কৰ্মীৰ ভাষণত বাৰে বাৰে অখিল গগৈয়ে বাধা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মোৰ ভাষণতো বাধা প্ৰদান কৰাৰ চেষ্টা কৰে মই ভাষণ দিলেও কেতিয়াবা অখিল গগৈয়ে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে অখিল গগৈয়ে ৰাস্তাৰ যদি কথা সুধিবলগীয়া আছে পিডব্লিউডি ডিপাৰ্টমেণ্টৰ মন্ত্ৰীক কওক ৰূপজ্যোতি কৰ্মী কিয় ক'ব সেয়াই দুখ লাগিল অখিল গগৈৰ সেয়াই দুখ হ'ল অখিল গগৈৰ ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰক লৈ আমি দুখিত কিন্তু বিধানসভাত ৰূপজ্যোতি কৰ্মীয়ে যেটো ব্যৱহাৰ কৰিছে সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দুখিত বুলি কৈ ৰূপজ্যোতি কৰ্মীয়ে ক্ষমা খুজিব লাগে ইতিমধ্যে ৰূপজ্যোতি কৰ্মীলৈ এতিয়া বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তৰফৰ পৰাও পত্ৰযোগে ক্ষমা খুজিব লাগে বুলি এখন নটিচ গৈছে ৰূপজ্যোতি কৰ্মীয়েও ক্ষমা খুজিছে কিন্তু এই মুহূৰ্তত জনাব লাগিব যে অখিল গগৈক ক্ষমা খুজিব লাগে কিয়নো অখিল গগৈ কিয় ক্ষমা খুজিব লাগে মুখ্যমন্ত্ৰীকে সেইটোকে কৈছে যে কোনো এজন মন্ত্ৰীয়ে বা কোনো এজন বিধায়কে ভাষণ দি থকা অৱস্থাত মাজত মাত দিয়া বা বাধা প্ৰদানৰ চেষ্টা চলোৱাটো কোনো ধৰণৰ যুক্তিৰ কথা হ'ব নোৱাৰে সেয়া উচিত নহয় যথেষ্ট উচিত নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু দ্বিতীয়তে আৰু এটা কথা কৈছে নিষ্পেষিত আৰু নিশোষিত এটা জনগোষ্ঠীৰ পৰা এজন যুৱকে প্ৰতিনিধি হৈ অসম বিধানসভাৰ মজিয়াত যেতিয়া ভাষণ প্ৰদান কৰি আছে তেনে ক্ষেত্ৰত অখিল গগৈয়ে মাত দিব নালাগিছিল এয়াও এটা মুখ্যমন্ত্ৰীৰ ইংগিত আমি মুখ্যমন্ত্ৰীৰ মন্তব্য পোনে আগবঢ়াইছো ৰূপজ্যোতি কৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ লগত খাপ নাখায় সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলো আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে এইটো হ'ল ৰূপজ্যোতি কৰ্মীৰ বিষয় কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে এজন বিধায়কে ভাষণ দি থাকোতে মন্ত্ৰীয়ে ভাষণ দি থাকোতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কৰ্মীয়ে ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল আৰু কেতিয়াবা মই ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰো কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায় কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কৰ্মীয়ে ভাষণ দি আছে অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে ৰাস্তাৰ কথাটো আপুনি পিডব্লিউডি মন্ত্ৰীক কওক
ৰূপজ্যোতি কৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই গতিকে ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল গতিকে কোনোবাই ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই মই ভাবো ৰূপজ্যোতি কৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব ৰূপজ্যোতি কৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি সেই সংস্কৃতিৰ লগত খাপ নাখায় সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে এইটো হ'ল ৰূপজ্যোতি কৰ্মীৰ বিষয় কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে এজন বিধায়কে ভাষণ দি থাকোতে মন্ত্ৰীয়ে ভাষণ দি থাকোতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছো তাত এটা দেখা পাইছো যে ৰূপজ্যোতি কৰ্মীয়ে ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল আৰু কেতিয়াবা মই ভাষণ দি থাকোতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে ধেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰো কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায় কিন্তু কালি যদি আপোনালোকে শুনে ৰূপজ্যোতি কৰ্মীয়ে ভাষণ দি আছে অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে ৰাস্তাৰ কথাটো আপুনি পিডব্লিউডি মন্ত্ৰীক কওক ৰূপজ্যোতি কৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই গতিকে ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল গতিকে কোনোবাই ৰূপজ্যোতি কৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই